আবদ্ধ কৃত্ৰিম বানপানীৰ বাবে অভাৱনীয় পৰিস্থিতি যোৰহাট পৌৰসভাৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ ৰজামৈদাম নিউ কলনী। উল্লেখযোগ্য যে এজাক নেৰানেপেৰা বৰষুণৰ বাবে অভাৱনীয় যন্ত্ৰণা ভোগ কৰিছে স্থানীয় ৰাইজে। যোৱা শুকুৰবাৰে অৰ্থাৎ 15 মে তাৰিখত এঘৰ মানুহৰ ঘৰত মাতৃৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ ব্যাপক কষ্ট ভোগ কৰিবলগীয়া হৈছিল ৰাইজে। আৰু উল্লেখযোগ্য যে প্ৰতি বছৰে কৃত্ৰিম বানৰ কবলত থকা অঞ্চলটোলৈ কাণ খাৰ নাই জিলা পৌৰসভাৰ। খৰালি কালত বহি থাকি বাৰিষা আহিলে মনত পৰে বিভাগীয় কৰ্তৃপক্ষৰ। এই সম্পৰ্কে এক বিশেষ প্ৰতিবেদন। এই অঞ্চলৰ বাসিন্দাসকলে বহু বছৰ ধৰি এনে দুৰ্ভোগ ভুগি আহিছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ওচৰ চুবুৰীয়া দুঘৰমান বাসিন্দাৰ সহযোগিতাৰ অভাৱ বুলিও ক'ব লাগিব, যাৰ ফলস্বৰূপে ড্ৰেইনিং ছিষ্টেমত বাধাগ্ৰস্ত হৈছে, যাৰ বাবে পূৰ্বৰ বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আৰু তদানীন্তন পৌৰসভাই এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল আৰু এতিয়াও একে অৱস্থা পৰিলক্ষিত হৈছে। চৰকাৰে বিচাৰিলে সকলো সম্ভৱ আৰু বৰ্তমানৰ চৰকাৰখনে যদি ৰাজনীতিৰ ভোট বেংকৰ অংকৰ ঊৰ্ধত গৈ সমস্যা সমাধানৰ ক্ষেত্ৰত সদিচ্ছা দেখুৱালেহেঁতেন আৰু সেয়ে বৰ্তমানৰ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া তথা যোৰহাটৰ পৌৰসভাই নিজৰ দায়িত্ব পালন কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ। মোৰ ঘৰত মই অনুষ্ঠান এটা পাইছিলোঁ বানপানীৰ কাৰণে, বানপানী বুলিয়ে ক'ব লাগিব। বানপানীৰ কাৰণে মই অনুষ্ঠানটো কৰিব নোৱাৰিলোঁ, মই ওপৰলৈ চিফ্ট কৰিবলগীয়া হ'ল। আৰু কিয় মই নিজেই ৰাইজক মাতি ৰাইজে এতিয়া কিয় কিছুমান মানুহ বাটৰ পৰা উলটি গুচি গৈছে। মই ইমানো যা যোগাৰ কৰিও তাৰমানে মানুহখিনি মই শুশ্ৰূষা কৰিব নোৱাৰিলোঁ। আৰু মই নিজেই কি কৰিছোঁ আপোনাৰ এইপিনে চাবহি পাৰে, অকল মোৰ বুলিয়ে নহয় এইফালে চব মানুহে ড্ৰেইনটোৰ কাৰণে মাটি এৰি দিছে। মই এতিয়া এই ৱালৰ পৰা এইটো মোৰ আগৰ ৱাল, ড্ৰেইনটো হওক বোলে মই মাটি এৰি দিছোঁ। মই মানে নহয়, চব মানুহে এৰিছে। ড্ৰেইনটো কি হ'ল, দুজন মানুহে বন্ধ কৰি ৰাখিছে। সেই দুজন মানুহক কি চৰকাৰে খুলি দিব নোৱাৰিব নেকি? আৰু পথাৰখনত কি লেখা আছে ভেকপিডিত? এতিয়া যেনে নাই ক'ব, আগৰ পথাৰত ভেকপিডিত লেখা থাকে যে চৰকাৰৰ দৰকাৰ হ'লে মাটি এৰি দিব পাৰে, এৰি দিব পাৰে, দিয়া নাই। তেওঁলোকে গুৰুত্ব নাই, তাৰমানে বানৰ মাত্ৰ ভোটটো লাগে, তেওঁলোকৰ ভোট লাগে, গাদীত উঠিবগৈ লাগে। এইটো 1 নম্বৰ ৱাৰ্ড, এইটো আম উলিয়াই দিব পাৰে হয় নাই? মোক তেওঁলোকে এতিয়া কংগ্ৰেছৰ মোক ক'লে আৰ্টটো ওলাই যাব, তোমালোকে আগতে হেৰি কৰি লোৱা বোলে নহয় ওলাই যাব বুলি চিন্তা নকৰিব। দাদা এই বন্ধ কৰি ৰাখি থৈ দিছে, দুজন মানুহ বন্ধ কৰি ৰাখিছে, সেইটো কি চৰকাৰে উলিয়াব নোৱাৰে? ওলাব ওলাব, কেতিয়া ওলাব? হা পৌৰপতিয়ে পাৰে, 1 নম্বৰ ৱাৰ্ডত যিজন হেৰি তেওঁ পাৰে, আৰু পৌৰপতিয়ে গোটেই পৌৰপতিয়ে কাৰোবাৰ আৰু ঘৰ দুৱাৰ বনাবলৈ দিছে, কোনো খাল ৰাস্তা একো ৰখা নাই, ৰাস্তা পৰ্যন্ত ঘৰ বনাই দিছেগৈ। পৌৰপতিয়েতো এই দিনকে দিন এই কৃত্ৰিম বানৰ সমস্যাটো বাঢ়ি গৈ আছে। বিশেষকৈ এই 1 নম্বৰ ৱাৰ্ডৰ যিটো সমস্যা, এই নিউ কলনী ৰজামৈদান নিউ কলনী 1 নম্বৰ ৱাৰ্ড, এই সমস্যাটো যেন এটা স্থায়ী সমস্যা অনুভৱ হয়। ৰাইজে তেনেকৈ ইয়াৰ অঞ্চলৰ ৰাইজে তেনেকেই অনুভৱ কৰে, এই সমস্যাৰ কোনো সমাধান নাই নেকি? কিন্তু আজিৰ বিজ্ঞানীৰ যুগত, আজিৰ বিজ্ঞানৰ প্ৰযুক্তিৰ যুগত এনেধৰণৰ সমস্যা সমাধান নাই, সেইটো বাৰু কোনো বিশ্বাস কৰিবনে? আজি ডাঙৰ ডাঙৰ পুল হৈ আছে, কিমান কোটি কোটি হাজাৰ কোটি টকা তাত ইনভেষ্ট হৈ আছে,
কিন্তু ৰাইজৰ যিবিলাক মৌলিক সমস্যা, যাতায়াতৰ সমস্যাৰ লগত বাকী বহুত সমস্যা মানে জড়িত হৈ থাকে। তেনে এটা অৱস্থাত সদায় তেনেকুৱা এজাক বৰষুণ দিলে যিটো অঞ্চল পানীত ডুব গৈ থাকে, এই অৱস্থাটো লৈ যিটো অঞ্চল যোৰহাটৰ ভিতৰত আটাইতকৈ পুৰণা পৌৰসভাৰ অন্তৰ্গত, যাৰ কাৰণে ইয়াক 1 নম্বৰ বুলি কোৱা হয়। আৰু এই অঞ্চলত বহু সম্ভ্ৰান্ত পৰিয়াল, বহু কৃতি মানুহ, বহু বিখ্যাত মানুহ এই অঞ্চলত জন্মগ্ৰহণ কৰিছে আৰু মানে বিভিন্ন ধৰণৰ সাফল্য অৰ্জন কৰিছে, কৰ্মক্ষেত্ৰত হওক, শিক্ষা ক্ষেত্ৰত হওক। এনেধৰণৰ এটা সন্মানীয় ৱাৰ্ডৰ এনেকুৱা এটা সমস্যা, এই সমস্যা যদি সমাধান নাই বুলি কোনোবাই ভাবে, তেতিয়া আৰু কি ক'ব লগা আছে। মই ভাবোঁ যোৰহাট পৌৰসভা মূল দায়িত্ব কেৱল ৱাৰ্ড কমিশ্যনাৰ নহয়, যোৰহাট পৌৰসভাৰ মূল দায়িত্ব জনগণৰ ৰাইজৰ এইবিলাক মৌলিক সমস্যা সমাধান কৰা। বিশেষকৈ নৱনিৰ্বাচিত বিধায়কজন ইয়াত গুৰুত্ব দিব লাগে, স্থানীয় জিলা প্ৰশাসন ইয়াত গুৰুত্ব দিব লাগে। আৰু নহ'লে আজি ৰজা মৈদান ডুব গৈছে, আৰু যদি কোনো বৈজ্ঞানিক পৰিকল্পনা নাথাকে, গোটেই যোৰহাটৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলবিলাক এনেধৰণৰ সমস্যাত সন্মুখীন হ'ব লগা হ'ব। গতিকে মোৰ একান্ত অনুৰোধ, প্ৰশাসনে সময় থাকোঁতে ব্যৱস্থা লওক। নহ'লে আমি এনেকুৱাও শুনিছোঁ, এই অঞ্চলৰ ৰাইজে নিজৰ ঘৰ বাৰী বিক্ৰী কৰি ওলাই যাব লগা হৈছে। খিলঞ্জীয়া ৰাইজে যদি নিজৰ ভেটি মাটি কোনোবাই দখল কৰা বুলি কয়, কিন্তু তাতকৈও ডাঙৰ কথা, প্ৰাকৃতিক সমস্যাৰ কাৰণে খিলঞ্জীয়াই যদি নিজৰ মাটি ভেটি এৰিব লাগে, তাতকৈ দুখৰ একো হ'ব নোৱাৰে। তো মানুহ ঘৰৰ সমস্যাটো চবেই গমেই পাইছে, দেখিছে। ইয়াত মানুহ যিসকলে আহিছে, ইয়াত তলত যোৱাকালি ইয়াত দিয়া হৈছে, পেণ্ডেল বনোৱা হৈছে যে তলত প্ৰগ্ৰামটো হ'ব। কিন্তু আজি ৰাতিপুৱা এজাক বৰষুণৰ পাছত যিটো অৱস্থা হ'ল, তেওঁলোকে ততালৈকে মানে ওপৰত শ্বিফ্ট কৰিব লগা হ'ল গোটেই প্ৰগ্ৰামটো, অনুষ্ঠানটো। তো তেওঁলোকৰ জানো আছে, তেখেতলোকৰ এটা সুবিধা আছে ওপৰত এটা মানে সংস্থাপন বা কিবা এটা কৰাৰ, কিন্তু সকলো ৰাইজৰতো নাই। তেওঁলোকে যেনে তেনে সমস্যাটো সমাধান কৰিছে। বহু মানুহ নিমন্ত্ৰিত আছিলে অনুষ্ঠানটোত, গতিকে কষ্ট কৰি হ'লেও ৰাইজে ওপৰত গৈছে, অনুষ্ঠানৰ যিটো নিমন্ত্ৰণ আছিলে সেইটো ৰক্ষা কৰিছে। কিন্তু চব মানুহতো সেইটো নোৱাৰিব, হয়তো এনেকুৱা পৰিস্থিতিত অনুষ্ঠান বাতিল কৰিব লগা হ'ব পাৰে। তাতকৈ দুখৰ কি হ'ব পাৰে। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।